গুড মৰ্ণিং পুনৰ আজি এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ মানে কেঞ্চাৰ হস্পিটেল যাব লাগে বুলি ওলালোঁ ৰাতিপুৱা এনেকৈ আজি চাদৰ মেখেলাকৈ পিন্ধি ল'লোঁ আৰু ধুনীয়াকৈ সেই অ'টোখনকে মাতি লৈছোঁ আৰু অ'টোখনৰ কাৰণে আমি ৰখি আছোঁ। আমি তিনিজনে যাম মানে মা মানুহজন আৰু মই। এই অ'টোখন আহি পেলাই অলৰেডি আহি আমি মেডিকেললৈ বুলি গৈ আছোঁ। এয়া সকলোৱে গৈছে ধুনীয়াকৈ। আজি আকৌ ডক্টৰ লগ পাওঁগৈ নাপাওঁ, গৈ চাইছোঁ ডক্টৰ ঘৰতে। সেইখন অলৰেডি মেডিকেলৰ সন্মুখত পালোঁগৈ আৰু সেইখন কেঞ্চাৰ হস্পিটেলখন আজিহে সোমাই চাম আৰু দেই। এয়া আমি ভিতৰলৈ বুলি গৈছোঁ। আজিহে প্ৰথম সোমাই চাম আৰু কেঞ্চাৰ হস্পিটেলখন। ইমান ডাঙৰ চাই, ইমান ক্লিনকৈ থৈ দিয়ে, ইমান ধুনীয়া, মানে স্পেচিয়েল দেখিছেনে? আজিহে সোমাই চাম আৰু ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে নকৰিলোঁ আৰু আমি দেখাই আহিলোঁ। মানে আজি চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ ডক্টৰ নাই বুলি ক'লে। ফাইনেলি ডক্টৰৰ ঘৰৰ পৰা আহি পালেগৈ আৰু মানে কেঞ্চাৰ হস্পিটেলত চাৰ্জাৰী ডিপাৰ্টমেণ্টত মানে ডক্টৰ নাছিলে, আজি ছুটিটো আছে বুলি কৈছে, সেইটো কাৰণে আহিলোঁ। আৰু যদি কিবা ইমাৰ্জেঞ্চি পেচেণ্ট যদি বিষায় তেতিয়া মানে ইমাৰ্জেঞ্চি যাবলৈ কৈছে আৰু কাইলৈ মাতিছে আকৌ। আমাৰ শাহুমাৰ বেমাৰটো কি হয়তো মই কোৱাই নাই ন। আমি মানে কালি চিটি স্কেন কৰি কেনে বেমাৰটো মানে হেৰি হৈছে, মানে কেঞ্চাৰে হৈছে আৰু ইমান ডাঙৰো নহয়, ইমান সৰুও নহয়, মজলীয়া কেঞ্চাৰ হৈছে বুলি কৈছে। সেইটো কাৰণে আজি মানে কেঞ্চাৰ হস্পিটেলত গৈছিলোঁ ন, নামভৰ্তিটো কৰি থৈ আহিলোঁ। আৰু কাইলৈ আকৌ মাতিছে ভালদৰে চাব, মানে কাইলৈ ডক্টৰ আহিব কাইলৈ। আমাৰ শাহুমাক মানে ভাইটিয়ে এতিয়া উঠাই লৈ গৈছে আৰু আমি এতিয়া খোজৰে আহি আছোঁ। আৰু এইজন হাজবেণ্ডজন আগত, মই পাছত খোজকাঢ়ি গৈ আছোঁ আৰু দেই। মেডিকেললৈ অহা যোৱা কৰি ভাগৰে লাগিছে আৰু কিমানো অহা যোৱা কৰিম এবাৰ এডমিশ্যন ক'লেতো বাৰে বাৰে গৈ থাকিবলগীয়া হয় বুলি কয় ন, সেইটো কথা সঁচা কথা দেই। কিমান গৈ থাকিম আৰু। কেঞ্চাৰ শব্দটো শুনিলে চাগে বহুতেই ভয় কৰে ন। ইমান ভয় কৰিব দৰকাৰ নাই। মানে আমাৰতো AMCতো কেঞ্চাৰ হস্পিটেলৰ সকলোখিনি সুবিধা আছে ন। ইয়াত মানে তাত নামভৰ্তি কৰিলেই হৈ গ'ল, ধুনীয়া ট্ৰিটমেণ্ট কৰি দিয়ে। সেইকাৰণে ইমান ভয় খাবলগীয়া হেৰি নাই, মানে অকণমান হওঁতে দেখাব লাগে। আৰু আমাৰ মাও সেই তেনেকুৱা কেঞ্চাৰে হৈছে, মানে অকণমান হৈছে, সেইটো কাৰণে আমি সোনকালে মানে দেখাইছোঁগৈ। আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে সোনকালে আমাৰ জেঠীমাই সুস্থ হৈ উঠে। আৰু আপোনালোকে ভয় নাখাব যে আমাৰ মানুহজনী কেঞ্চাৰ হৈছে, বহুত বেয়া বেমাৰ হৈছে বুলি, এনেকৈ বুলি নেভাবিব আপোনালোকে দেই। আশীৰ্বাদ কৰি থাকিব সোনকালে ভাল হ'বৰ কাৰণে। ঘৰত আহি পাই গ'লোঁ। ঘৰত আহি পাই মানে আকৌ বৰবুৱা যাবলৈ ওলাইছোঁ এইটো ড্ৰেছতে। তাৰপাছতেহে আহি কেনে গা ধুম আৰু পইচা পাতি অকণমান উলিয়াব লাগে যে, সেইটো কাৰণে বৰবুৱাটো বুলি ওলালোঁ। আৰু ফাইনেলি ঘৰত আহি পাই গ'লোঁ। এয়া ঘৰত আহি গা পা ধুই ৰেডি হৈ গ'লোঁ। আৰু লিপষ্টিক এটা কিনিলোঁ, মানে কেনেকুৱা কালাৰ চাচোন। বাই বাই। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ কাইলৈ লগ পাম। বাই বাই।